সন্মুখত আমি পুনৰ প্ৰতিশ্ৰুতি দিছো অহাবাৰ বিজেপি চৰকাৰ আহিব আৰু 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম কিমানক দিম কিমানক দিম কিমানক দিম 2 লাখ ল'ৰা ছোৱালীক আমি আৰু চৰকাৰী চাকৰি দিম এই বছৰ আমাৰ 1 লাখ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ কৈ টকা দিছো এইবাৰ বিজেপি চৰকাৰ আহিব আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবৰ বাবে 2 লাখ কৈ টকা আমি দিম প্ৰতি সমষ্টিত কিমান ল'ৰা ছোৱালীক দিম প্ৰতি সমষ্টিত 8,000 ল'ৰা ছোৱালীক আমি 2 লাখ কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 5 বছৰ বিজেপি চৰকাৰ আহিব কোনো ল'ৰা ছোৱালীৰ পঢ়াৰ বাবে দেউতাক মাকে টকা খৰচ কৰিব নালাগে মামাই তাৰ দায়িত্ব ল'ব তাৰ দায়িত্ব মামাই ল'ব কোনেও না ল'ৰা না ছোৱালী কোনেও চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আমি ল'ম বিজেপিয়ে ল'ব চৰকাৰে ল'ব আৰু এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিলো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিও এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব এয়া মোৰ প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰতিশ্ৰুতি কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে তাকো আমি কাঢ়ি আনিম আমি কাকো অসমৰ মাটি দখল কৰিব নিদিও শ্ৰদ্ধাৰ যুৱ বন্ধুসকল সকলোৱে বুজি পাওক এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পিৰা পাৰিব নিদিও এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও বিচৰণ ভূমি হ'ব নোৱাৰে এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিব লাগিব নে নাই এভিকশ্যন কৰিব লাগিব নে নাই পাক্কা লাগিব বিজেপিক ভোট দিব লাগিব চৰকাৰ আনিব নে নাই চৰকাৰ আহিব নে নাহিব অসমৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই সেই ৰঙা চকু আমি কাঢ়ি আনিম কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰো আমি যুঁজিম আৰু আমি যুঁজি আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম আজি আমাৰ সংকল্প লোৱাৰ সময় যুৱ বন্ধুসকল আমি আমাৰ মাতৃভূমিক ৰক্ষা কৰিম আমাৰ মাতৃভূমিক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিম মোৰ প্ৰাণত অসমীয়াই মোৰ মনত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই
ক্ষুদ্র ক্ষুদ্র মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্দে ৰন্দে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত আৰু মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই। ৰক্তাক্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত অসমীয়াই। এই সংকল্প আজি আমি সকলোৱে একেলগে ললো। আমি অসমক ৰক্ষা কৰিম, বাংলাদেশী সকলৰ পৰা আমি আমাৰ ৰাজ্যক ৰক্ষা কৰিম আৰু আমাৰ অসম ভূমিক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। এইখন অসমত 25খন মেডিকেল কলেজ হ'ব, এইখন অসমত এইমছ হ'ব, এইখন অসমত IIM হ'ব আৰু আমাৰ অসমত জিলাই জিলাই বিশ্ববিদ্যালয় হ'ব। ইলেকশ্যনৰ সময়ত আমি যেতিয়া কৈছিলো আমাৰ যুৱক শক্তিয়ে 1 লাখ চৰকাৰী চাকৰি পাব, আমাক মানুহে হাঁহিছিলে, কিন্তু যোৱাকালি আমি 1,65,000 চৰকাৰী চাকৰি আমি সম্পূৰ্ণ কৰিলো। এইখন অসমত 1 লাখ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ বাবে 2 লাখ টকাকৈ পাব। এইখন অসমত কোনেও 1 টকা নিদিয়াকৈ চৰকাৰী কৰ্ম সংস্থাপন পাব, তাক আমি কেতিয়াও চিন্তা কৰা নাছিলো। এইখন অসমত অবৈধ বাংলাদেশীয়ে দখল কৰা 1.5 লাখ বিঘা মাটিৰ পৰা আমি তেওঁলোকক উচ্ছেদ কৰিম, তাক কোনেও ভাবিব পৰা নাছিল। এইখন অসমত, যিখন অসমত ৰকিবুলৰ দৰে নেতৃত্বত ডেইলি গড় হত্যা হৈছিল, সেইখন অসমত 5 বছৰত এটাও গড় হত্যা নহ'ব, তাক কোনেও কল্পনা কৰিব পৰা নাছিল। এইখন অসমত চৰাইদেউ মৈদাম ইউনেস্কোৰ ঐতিহ্য হ'ব। শিলচৰ গুৱাহাটীৰ মাজত নেশ্যনেল হাইৱে 5 ঘণ্টাৰ ভিতৰত শিলচৰৰ পৰা গুৱাহাটী পাম, তাক কোনেও কল্পনা কৰিব পৰা নাছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এখন নতুন অসম নিৰ্মাণ কৰিলো। আৰু এতিয়া আমাৰ সংকল্প, এই নতুন অসমক আমি অকল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নহয়, পূৰ্বাঞ্চলৰ ভিতৰত নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে
এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। যুৱ বন্ধুসকল,